ইতিমধ্যে ক'লে যে এই মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা 23 তাৰিখলৈ বেংগালুৰুত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল। তো বিভিন্ন বিষয় সম্পৰ্কে তাত আলোচনা হৈছিল। গোটেই বছৰটোৰ কাৰ্যক্ৰম তাত আমাৰ প্ৰস্তুত হয় আৰু তাৰ উপৰিও এটা বিশেষ প্ৰস্তাৱ তাত পাৰিত হয়। সেই প্ৰস্তাৱটোৰ সম্পৰ্কে মই আপোনালোকৰ আগত অলপ অৱগত কৰিম আৰু এই প্ৰস্তাৱটো মই আপোনালোকৰ আগত পঢ়ি দিবলৈ ওলাইছোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অখিল ভাৰতীয় প্ৰতিনিধি সভা 2025 জনসভা বিদ্যাকেন্দ্ৰ বেংগালুৰুত অনুষ্ঠিত হৈছিল। অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ প্ৰস্তাৱ বাংলাদেশৰ হিন্দু সমাজৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ আহ্বান। অখিল ভাৰতীয় প্ৰতিনিধি সভাই বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ইছলামিক কট্টৰপন্থীৰ দ্বাৰা অবিৰাম হৈ থকা হিংসা, অন্যায় আৰু উৎপীড়নৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে। ই স্পষ্টৰূপে মানৱাধিকাৰ উলংঘনৰ গভীৰ বিষয় বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মত প্ৰকাশ কৰে। বাংলাদেশত চৰকাৰৰ ক্ষমতা সলনিৰ সময়ত মঠ মন্দিৰ, দুৰ্গা পূজাৰ পেণ্ডেল আৰু শিক্ষানুষ্ঠানসমূহৰ ওপৰত আক্ৰমণ, বিভিন্ন মন্দিৰৰ মূৰ্তি ধ্বংস, নৃশংস হত্যা, সম্পত্তি লুট, মহিলা অপহৰণ আৰু অত্যাচাৰ, বলাৎকাৰ, ধৰ্মান্তকৰণৰ দৰে অনেক ঘটনা অবিৰাম সংঘটিত হৈ থকা দেখিবলৈ পোৱা গৈছে। এই ঘটনাসমূহ কেৱল ৰাজনৈতিক বুলি কৈ ইয়াৰ ধাৰ্মিক পক্ষক আওকাণ কৰি সত্য ঘটনা লুকুৱাই ৰখাৰ দৰে হ'ব, কিয়নো পীড়িতসকলৰ অধিকাংশ হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক। বাংলাদেশত হিন্দু সমাজ, বিশেষৰূপে অনুসূচিত জাতি তথা জনজাতি সমাজক ইছলামিক কট্টৰপন্থী জেহাদীৰ দ্বাৰা কৰা উৎপীড়ন কোনো নতুন কথা নহয়। বাংলাদেশত হিন্দুৰ নিৰন্তৰ হ্ৰাস পোৱা জনসংখ্যাৰ 1951 চনত 22% পৰা বৰ্তমান 7.95% পৰিসংখ্যাই কয় যে তেওঁলোকৰ সন্মুখত অস্তিত্বৰ সংকট বিদ্যমান। বিশেষকৈ যোৱা বছৰ হিংসা আৰু ঘৃণাই যিদৰে চৰকাৰী আৰু সংস্থাৰ সমৰ্থন লাভ কৰিছে সেয়া গভীৰ চিন্তাৰ বিষয়। লগতে বাংলাদেশৰ পৰা অবিৰত চলি থকা ভাৰত বিৰোধী বক্তব্যই দুয়ো দেশৰ সম্বন্ধক গভীৰ ক্ষতি সাধন কৰিব পাৰে। কিছু আন্তঃৰাষ্ট্ৰীয় শক্তিও জানি বুজি ভাৰতৰ চুবুৰীয়া দেশৰ মাজত অন্ধবিশ্বাস আৰু সংঘাতৰ বাতাৱৰণ সৃষ্টি কৰি এখন দেশত আন এখন দেশৰ বিৰুদ্ধে উচতাই অস্থিৰতা বিয়পাই দিয়াৰ প্ৰয়াস কৰি আছে। প্ৰতিনিধি সভাই চিন্তাশীল বৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনাৰ সৈতে যুক্ত বিশেষজ্ঞসকলক অনুৰোধ কৰে যেন তেওঁলোকে ভাৰত বিৰোধী বাতাৱৰণ, পাকিস্তান তথা চোৰাংচোৱা ডিপ ষ্টেটৰ সক্ৰিয়তাৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰি পোহৰলৈ আনে। প্ৰতিনিধি সভাই উল্লেখ কৰে যে সমগ্ৰ অঞ্চলটোৰ এক উমৈহতীয়া সংস্কৃতি, ইতিহাস আৰু সামাজিক সম্বন্ধ আছে, যাৰ কাৰণে এঠাইত হোৱা যিকোনো খেলিমেলিয়েই সমগ্ৰ অঞ্চলটোত নিজৰ প্ৰভাৱ উৎপন্ন কৰিব পাৰে। প্ৰতিনিধি সভাই স্বীকাৰ কৰে যে সকলো সচেতন ব্যক্তিয়ে ভাৰত আৰু চুবুৰীয়া দেশসমূহৰ সম্পৰ্কত দৃঢ়তা প্ৰদান কৰাৰ দিশত প্ৰয়াস কৰক। এইটো উল্লেখনীয় যে বাংলাদেশৰ হিন্দু সমাজে অত্যাচাৰসমূহৰ বিৰুদ্ধে শান্তিপূৰ্ণ সংগঠিত আৰু গণতান্ত্ৰিক পদ্ধতিৰে সাহসেৰে বিৰোধ কৰিছে। এই ক্ষেত্ৰত ভাৰত আৰু সমগ্ৰ বিশ্বৰ হিন্দু সমাজে তেওঁলোকৰ নৈতিক আৰু ভাৱনাত্মক সমৰ্থন দিছে। ভাৰতৰ সৈতে বিশ্বৰ বহুতো হিন্দু সংগঠনে বাংলাদেশৰ হিংসাৰ বিৰুদ্ধে আন্দোলন আৰু বিৰোধ প্ৰদৰ্শন কৰিছে আৰু বাংলাদেশ হিন্দু সমাজৰ সুৰক্ষা আৰু সন্মানৰ বাবে দাবী জনাইছে। ইয়াৰ লগতে সমগ্ৰ বিশ্বৰ অনেক নেতাইও এই বিষয়টোৰ ওপৰত নিজৰ নিজৰ বক্তব্য প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দোহাৰিছে। ভাৰত চৰকাৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক লগতে বহু আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়টো উত্থাপন কৰিছে। প্ৰতিনিধি সভাই ভাৰত চৰকাৰক বাংলাদেশ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিবলৈ আৰু বাংলাদেশত হিন্দু সম্প্ৰদায়ক সুৰক্ষা, মৰ্যাদা আৰু স্বস্তিদায়ক পৰিস্থিতি নিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা কৰিবলৈ আহ্বান জনায়।
প্ৰতিনিধিসভাই মত প্ৰকাশ কৰে যে সংযুক্ত ৰাষ্ট্ৰসংঘ আৰু বিশ্ব সম্প্ৰদায়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সৈতে হোৱা অমানৱীয় ব্যৱহাৰক গুৰুত্ব সহকাৰে লোৱা উচিত আৰু এই হিংসাত্মক কাৰ্যকলাপ বন্ধ কৰিবলৈ বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা দিয়া উচিত। প্ৰতিনিধি সভাই হিন্দু সম্প্ৰদায়ৰ নেতাসকলক আৰু অন্যান্য দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক বাংলাদেশী হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থনত একত্ৰিত হৈ বক্তব্য প্ৰকাশ কৰিবলৈ আহ্বান জনায়। প্ৰতিনিধি সভাৰ এইটো এটা প্ৰস্তাৱ। কামৰ মূল ভেটি হ'ল শাখা। এই যদি আমাক সোধা হয় যে সংঘৰ কাম বঢ়াটো তাৰ লক্ষণটো কি, অৰ্থাৎ প্ৰতিদিন এঘণ্টা এটা মুকলি ঠাইত বা নিৰ্দিষ্ট ঠাইত স্বয়ংসেৱকসকল লগ লাগে, তাত সংঘৰ ধ্বজ লাগে, প্ৰাৰ্থনা হয়, খেলা ধূলা হয়, শ্লোক হয়, বৌদ্ধিক হয়, প্ৰবচন হয়, কেতিয়াবা কেতিয়াবা বিভিন্ন কুইজ হয়, প্ৰশ্নমঞ্চ এইবিলাক থাকেই। অৰ্থাৎ শৰীৰ মন আত্মাৰ গোটেইখিনি বিকাশ তাত হয়। প্ৰতিদিনৰ এই এটা সাধনা। ৰামকৃষ্ণ পৰমহংসে কোৱাৰ দৰে যে মই ভগৱানক দৰ্শন কৰোঁ, কিন্তু প্ৰতিদিনে যিটো ঘটিত মই পানী খাওঁ সেই ঘটিটো চাফ কৰিবলৈ পাহৰি যাওঁ। তেনেকুৱা শাখা এটা সাধনা। সংঘৰ স্বয়ংসেৱকে 1925 চনৰ পৰা ডক্টৰজীয়ে বীজ ৰোপণ কৰা এই শাখা আজি ফলে ফুলে জাতিষ্কাৰ গোটেই ভাৰতবৰ্ষত আমাৰ এই শাখাৰ কাম বাঢ়িছে। সংঘৰ কাম সমাজত বাঢ়াৰ কাৰণটো এইকাৰণেই বাঢ়িছে যে এই শাখাত মনুষ্য নিৰ্মাণ, ব্যক্তি নিৰ্মাণ, বিভিন্ন প্ৰকাৰৰ সংস্কাৰৰ জৰিয়তে আমাৰ যিসকল স্বয়ংসেৱক তেখেতসকলৰ বিকাশ ঘটে, প্ৰতিভা বিকাশ হয়, তেওঁলোকৰ নিৰ্মাণ হয়। আৰু এই নিৰ্মাণ শাখাৰ দ্বাৰা নিৰ্মিত স্বয়ংসেৱকে সমাজৰ পৰিৱৰ্তন ঘটায়। এই শাখা আমাৰ অসমতো বাঢ়িছে। আমাৰ প্ৰান্তক উত্তৰ অসম বুলি কওঁ। অসম, নাগালেণ্ড আৰু মেঘালয় এই তিনিখন মিলি পেলাই আমাৰ উত্তৰ অসম প্ৰান্ত। দক্ষিণ অসমত মিজোৰাম, আপোনাৰ বৰাক উপত্যকা আৰু আপোনাৰ এই ডিমা হাছাও এইখিনি মিলি পেলাই তেওঁলোকৰ এইটো আপোনাৰ দক্ষিণ অসম। উত্তৰ অসমত বৰ্তমান আমাৰ যি শাখা, এই শাখা 1162। এটা এটা শাখা প্ৰতিদিন লাগি থকা গোটেই উত্তৰ অসমত 1162টা। ইয়াৰ আগলৈকে আমাৰ 1000 আছিলে, 8 আছিলে, এইবাৰ 1162 হৈছে। কিমানটা স্থানত লাগে? এইটো 904 স্থানত লাগে। সন্তোষৰ কথা যে শতবৰ্ষৰ সময়ত সংঘই উত্তৰ অসম প্ৰান্তত এনেকুৱা 1162 শাখালৈকে যাব পাৰিছে। কেতিয়াবা কোনোবা এটা শাখা বন্ধ হ'ব খোজে, আকৌ এইটো আৰম্ভ কৰা হয়। অৰ্থাৎ প্ৰতিদিন নিয়মিত লগা শাখাৰ সংখ্যা এইটো। অনেক শাখা আৰু বেলেগকৈ লাগে, বন্ধ হয়। ঠিক তেনেকুৱাকৈ আমাৰ মিলন হয়। এই মিলনো আছে আমাৰ 7 দিনৰ মূৰত যিঠাইত আপোনাক প্ৰতিদিন আহিব নোৱাৰা মানুহে স্বয়ংসেৱকে মিলনলৈ আহে। অৰ্থাৎ এনেকৈ 1-1.5 ঘণ্টা তেওঁলোকে লগ লাগে এঠাইত, সেইটোক আমি সাপ্তাহিক মিলন বুলি কওঁ। সেই মিলনো বৰ্তমান আমাৰ সকলোবোৰ মিলি আপোনাৰ 301 গোটেইবিলাক মিলি আমি আপোনাৰ প্ৰায় 1400লৈকে গুচি গৈছোঁ। এইটো আমি সংখ্যাত ধৰোঁ। মণ্ডলী আছে, মাহৰ মূৰত হোৱা তেনেকুৱা মণ্ডলীও আছে আমাৰ। আমাৰ 2টা শাখা থকা তেনেকুৱা নগৰবিলাক আছে, 5টা শাখা থকা তেনেকুৱা জিলা কেন্দ্ৰবিলাক আছে। অৰ্থাৎ সংঘৰ বেলেগ বেলেগ ভাগত এইবিলাক কাম হয়, কিন্তু মূলতঃ আমাৰ সংঘস্থান শাখা, মিলন, মণ্ডলী ইয়াৰ হিচাপ আমি আনো। অৰ্থাৎ 904 স্থানত 1162 শাখা আৰু আমাৰ মিলন আছে তেনেকুৱা 301।
কেৱল আমাৰ অসমতে বাঢ়িছে এনেকুৱা নহয়, গোটেই ভাৰতবৰ্ষত বাঢ়িব। গোটেই সকলোৱে জান প্ৰাণ দিন লাগিছে। আমাৰ শতবাৰ্ষিকী আগন্তুক বছৰত আমাৰ শতবৰ্ষ আৰম্ভ হ'ব। গতিকে সংঘৰ একেবাৰে সন্তোষৰ কথা, এইবাৰ আমাৰ সংখ্যাত্মক যিটো আছে, আমাৰ গোটেই দেশত জিলা আছে 924খন। তাৰে পূৰ্ণ জিলা কাম হোৱা 175। 5টা শাখা জিলা কেন্দ্ৰ আছে আমাৰ 687। গোটেই দেশতে খণ্ড আছে, মুঠ খণ্ড আছে 6618। তাতে শাখা লাগে 6112। তাৰে পূৰ্ণ খণ্ড আছে আমাৰ সকলোতে কাম থকা 1721, 1721। ঠিক তেনেকৈ গোটেই দেশতে আমাৰ মণ্ডল আছে 58,939। পূৰ্ণ মণ্ডল আছে 2378। তাত শাখা লাগে 30,770। এনেকুৱাকৈ মুঠ নগৰ আছে আমাৰ 2556। শাখাযুক্ত নগৰ অন্য 2476। ন্যূনতম শাখা মই যে কৈছোঁ 2টা শাখা, তেনেকুৱা নগৰো আছে আমাৰ 2061, 2061। এতিয়া মূল যিটো আমাৰ কাম, শাখাৰ যিটো স্থান, এই শাখাৰ স্থান এইবাৰ 2025ত 51,710। মুঠ শাখা 83,129। ইয়াৰ আৰু ভাগ থাকে, বিদ্যাৰ্থী শাখা, সংযুক্ত শাখা, মহাবিদ্যালয় শাখা। মই এইবিলাক আৰু ক'বলৈ নিবিচাৰোঁ। সাপ্তাহিক মিলন আৰু সংঘমণ্ডলী আমাৰ সংখ্যাৰ হিচাপত থাকে। সেইটো সাপ্তাহিক মিলন এইবাৰ 2025ত 32,147। সংঘমণ্ডলী এমাহত যিটো লাগে সেইটো আছে আপোনাৰ 12,091। এনেকুৱা গোটেই দেশৰ সংখ্যা। অসমত আপোনালোকে সকলোৱে জানে কিমান কঠিন কাম, ইমান অস্থিৰতা আছিল। তৎসত্ত্বেও সংঘৰ স্বয়ংসেৱকৰ পুৰুষাৰ্থত সংঘ ৰাখা দুগুণে বাঢ়ি আছে। এইটো আমাৰ সন্তোষৰ কথা। আমাৰ বহু ঠাই পাহাৰীয়া ঠাই, বহু ঠাইত এনেকুৱা আমাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী বা মহম্মদিয়ান এনেকুৱা বহু ঠাই আছে যিবিলাক খণ্ড বা নগৰত বা বস্তিত আমাৰ কাম নহয়। তৎসত্ত্বেও তাত সেৱাৰ কাম বহুত আছে। এই সেৱাৰ কামো সংঘই ভালেখিনি কৰি ৰাখিছে। এনেকুৱা আমাৰ বৃত্ত। কিন্তু মই আপোনালোকক ক'বলৈ পাই ভাল লাগিছে যে 2025 এই অক্টোবৰত আমাৰ শতবৰ্ষৰ মোৰ প্ৰথম কাম আৰম্ভ হ'ব। সংঘ প্ৰতিষ্ঠা হৈছিল 27 অক্টোবৰ 1925। ডক্টৰ কেশৱ বলিৰাম হেডগড়দেৱে নাগপুৰত আৰম্ভ কৰিছিল। এই শতবৰ্ষৰ প্ৰাৰম্ভণি কাৰ্যক্ৰম আমাৰ বিজয়া দশমী উৎসৱৰে আৰম্ভ হ'ব গোটেই ভাৰতবৰ্ষতে। সংঘৰ স্বয়ংসেৱকসকলে সেইদিনা উৎসৱ কৰিব, বিজয়া উৎসৱ। আৰু সেই উৎসৱত গণবেশত উপস্থিত থাকিব। 25 ছেপ্টেম্বৰৰ পৰা 2026 ছেপ্টেম্বৰৰ পৰা 26 অক্টোবৰলৈকে 10 দিন আমি কেৱল শাখাৰ কামত লাগিম। প্ৰত্যেক শাখাতে যাতে অধিকতম আমি শাখা চলাব পাৰোঁ। এই যিবোৰ কাৰ্যক্ৰম, আমাৰ এই কাৰ্যক্ৰম হৈ যোৱাৰ পিছত 26ৰ একেবাৰে শেষৰ পিনে, অৰ্থাৎ বিজয়া দশমীৰ আগলৈকে 10 দিন প্ৰত্যেকে শাখাত নামি যাব, শাখাত লাগি যাব, যাতে অধিকতম শাখা আমি আমাৰ দেশত কৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ যুৱ সমাজক আমি নেতৃত্ব দিয়া আমাৰ সংগঠন আছে। গোটেই ভাৰতবৰ্ষতে এনেধৰণৰ যুৱ সন্মিলন কিছুমান হ'ব। যিবিলাক প্ৰিমিয়াৰ ইনষ্টিটিউট আছে, এই প্ৰিমিয়াৰ ইনষ্টিটিউটবিলাকত আমি আমাৰ কাৰ্যক্ৰম কৰিম। যুৱ সমাজক আমি এনেধৰণে আহ্বান জনাম আগুৱাই আনিবৰ কাৰণে। সংঘৰ কাৰ্যত যাতে তেখেতসকল জড়িত হৈ পৰে। প্ৰমুখ নাগৰিক গোষ্ঠী হ'ব, অৰ্থাৎ প্ৰবুদ্ধ গোষ্ঠী, যিসকল প্ৰফেচাৰ বিভিন্ন প্ৰফেশ্যনত আছে, শিক্ষাবিদ আছে, সমাজৰ
কৰ্মী আছে, খেতিয়ক, শ্ৰমিকবৃন্দ, এইবিলাকক চবক লৈ প্ৰবুদ্ধ নাগৰিক সন্মিলন গোষ্ঠী এইবিলাক হ'ব। তালৈকে আপোনালোকক সূচনা দিয়া হ'ব। এনেধৰণে সংঘই প্ৰচাৰ প্ৰসাৰত নাথাকি যাতে সমাজত কাম হ'ব পাৰে, মই আপোনালোকক কৈছোঁৱে যে শাখাৰ দ্বাৰা নিৰ্মিত অৰ্থাৎ শুদ্ধ সংস্কাৰ লাভ কৰি সমাজত আজি বিভিন্ন গতিবিধি আৰু আমাৰ বিবিধ সংগঠনৰ জৰিয়তে সমাজৰ কাম কৰি আছে। এই কাম যাতে আমি অধিক তীব্ৰ কৰি আগুৱাই নিব পাৰোঁ, এই শতবৰ্ষত আমি এনেধৰণৰ কাৰ্যযোজনা লৈছোঁ। আৰম্ভণিৰ কামটোৱে হ'ব আমাৰ স্বয়ংসেৱকসকলৰ উপস্থিতি অৰ্থাৎ গণবেশত উৎসৱ কৰা। তাৰ পিছতো হ'ব আপোনাৰ এনেধৰণৰ সামাজিক সদ্ভাৱনা কৰা, হিন্দু সন্মিলন কৰা, প্ৰবুদ্ধ নাগৰিক সন্মিলন কৰা, আমাৰ যুৱ সমাজৰ মাজত, ছাত্ৰ সমাজৰ মাজত তেনেধৰণৰ তেওঁলোকক প্ৰতিভা বিকাশৰ কাৰণে ছাত্ৰ যুৱ সন্মিলন কৰা, এনেধৰণৰ কিছুমান কাম আৰু কিছুমান জিলাত বা আমাৰ ৰাজ্যত কাৰ্যক্ৰমণিকা লোৱা হ'ব। আপোনালোকক সময়ে সময়ে জনাম। কেন্দ্ৰীয় যিকেইটা বিষয় সেইকেইটা আপোনালোকক ক'লোঁ, আপোনালোকৰ সহযোগ বিচাৰিছোঁ। এনেধৰণৰ আমি যাতে আমি সকলোৱে জানো সংঘ কাম ঈশ্বৰীয় কাম, ইমান বাধা বিঘিনি উপহাস উপেক্ষা তৎসত্ত্বেও সংঘৰ কাম বাঢ়ি আছে। তাৰ কাৰণেই হ'ল যে ঈশ্বৰৰ আশীৰ্বাদ আছে, সহায় আছে আৰু আপোনালোকৰ সমাজৰ সকলোৰে সহযোগ আছে। মই আপোনালোকৰ সকলোৰে সহযোগ কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ছেপ্টেম্বৰৰ পৰা সেই বছৰৰে অক্টোবৰৰ 10 তাৰিখলৈকে অক্টোবৰ 31লৈকে 10 দিন যিকোনো বাছি ল'ব মানুহে, জিলাই বা খণ্ডই বা আমাৰ অসমত কিমান দিন আমি কৰিম, 10 দিন কৰিম নে 11 দিন কৰিম, এইটো এসপ্তাহ বুলি কৈছোঁ। 2026 ছেপ্টেম্বৰৰ পৰা 2026 অক্টোবৰৰ 10 তাৰিখলৈ যিকোনো এসপ্তাহ আমি এই অধিকতম শাখা চলোৱাৰ কাৰণে কাম আগবঢ় কৰিম। শাখা মিলন মণ্ডলী এইটো আমাৰ ভেটি মজবুত কৰিব লাগে। সংঘৰ কাম বুলি ক'লে আমি সংঘৰ শাখা বুলি বুজোঁ।